জয় হিন্দ দোস্ত ফ্ৰম আসাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। বহুতে মোক প্ৰশ্ন কৰি আছিল যে দাদা আমাৰ গৃহৰক্ষীজনৰ যে শাৰীৰিক পৰীক্ষা কোন ডিষ্ট্ৰিক্টৰ বা নিজৰ ডিষ্ট্ৰিক্টৰ আহিছেনে নাই, এইটো সকলোৱে মোক কমেণ্ট কৰি আছিলে। আৰু মই যিকেইখন ডিষ্ট্ৰিক্টৰ পাইছোঁ মই আপডেট দিয়ে দিছোঁ আপোনালোকক। আৰু বৰ্তমান মোৰ হাতত আহি পৰিছে লখিমপুৰ জিলাৰ যিখন জাননী, আৰু এই জাননীখনত সম্পূৰ্ণভাৱে দিয়া আছে তাৰিখ আৰু কমিক নম্বৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিব। প্ৰথমে চাই লওক, ইয়াৰ দ্বাৰা লখিমপুৰ আৰু ধেমাজি জিলাৰ গৃহৰক্ষী স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকাসকলক জনোৱা যায় যে যিসকলে পুনৰ 3 বছৰৰ বাবে সেৱা আগবঢ়োৱাৰ বাবে যাৱতীয় প্ৰপত্ৰ জমা কৰিছিল, সেইসকল গৃহৰক্ষী স্বেচ্ছাসেৱকক তলত উল্লেখ কৰা সময় আৰু দিনত লখিমপুৰ জিলা গৃহৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত থাকিবৰ বাবে জনোৱা হ'ল। তো তাৰিখটো আপোনালোকে গম পাইছে নিশ্চয়, 28/1/2025 পৰা আপোনাৰ কমিক নং হ'ব 1 পৰা 309লৈ, আৰু সময় থাকিব পুৱা 8:30 বজাত। আৰু 29 তাৰিখে আছে তোমাৰ 1 পৰা 381লৈ, এইটো হৈছে ধেমাজি জিলা গৃহৰক্ষীৰ কাৰণে। আৰু 30 তাৰিখে আছে 310 পৰা 608লৈ লখিমপুৰ জিলা গৃহৰক্ষী স্বেচ্ছাসেৱকৰ বাবে। তো 8:30 বজাত জিলা অধীনে গৃহৰক্ষী বাহিনী লখিমপুৰ, উত্তৰ লখিমপুৰ। তো আপোনালোকে গম পাইছে ধেমাজি আৰু লখিমপুৰৰ কাৰণে 28 তাৰিখে আছে লখিমপুৰ জিলাৰ 1 পৰা 309, আৰু 29 তাৰিখে আছে 1 পৰা 381লৈ ধেমাজি জিলাৰ, আৰু 30 তাৰিখে আছে 310 পৰা 608লৈ লখিমপুৰ জিলাৰ। তো আপোনালোকে গম পালেই নিশ্চয়। গতিকে আপোনালোকে এই তাৰিখত গৈ আপোনালোকে নিজৰ শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব, আৰু ভালকৈ আৰু পৰীক্ষাটো দিব বুলি মই আশা কৰোঁ। তো সিমানেই আছিলে ভিডিঅ'টো। আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক, আৰু কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ লখিমপুৰ জিলা আৰু ধেমাজি জিলাৰ পৰা কোনে কোনে চাই আছে। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।